সঁচাকে দেই আজিকালি ছোৱালীবোৰ বিনা মেকআপত নাথাকেই নহয়। মোক লাইন দি থকা লিলিমাই জীয়েকজনী বা এতিয়া কেনেকুৱা দেখিবলৈ। মেকআপৰ চেহেৰাটোহে দেখিছো, অৰিজিনেলটোতো দেখিয়ে পোৱা নাই। জাকৈ মাৰোতে অৰিজিনেল চেহেৰাটো চাবলৈচোন আজিকালি ছোৱালীবোৰে জাকৈও নেমাৰে। কিবা অংকটোৱে গণ্ডগোল হৈ গৈছে। মনুকণ সেইটো পলিথিন দেখিছ নাই? অকলে অকলে কি বলিয়াই গাই আছে সেইটো ঠিকনা নাই। ভ্ৰম বকি আছে চাগে, কি কৰিব আৰু সেইটোৱে। মনুকণ বল পলিথিনৰ ওচৰৰ পৰা আহোঁগে। মই নাযাওঁ দেই, তই যাওঁ যদি যা। একো নহয়, বল না ডাইলগ দুটামান শুনি আহোঁগে। ডাইলগ শুনিবলৈ আহিছে, দেখিছ নাই কেনেকুৱাটো কৰি আছে। পলিথিন কন পিতৌচোন। লগতেতো মুনু কনো। দুইজনা কেনি যাওঁ বা? কেনি যাবিনো? এনেই অকমান ওলাই আহিছো আৰু। তইনো পিছে ইয়াত অকলে অকলে কি কৰি আছ হয়? আমাৰ নিচিনা ছিংগাৰ মানুহবোৰৰ কাম কি আৰু? গছ বন হাৱা বতাহ লতা লতলি এইবিলাকৰ মাজতে থাকি গান এটা ৰচি আছো। মজা। গান ৰচি হ'ল নে কি পিছে? গান বস্তুটো ইমান পটককে ৰচা বস্তু নহয়তো, টাইম লাগিব। কলি দুটামান বিচাৰি পাইছো বাৰু। কলি বিচাৰি পাইছো? কিহৰ কলি? মনুকণ বান্দৰে নাৰিকলৰ মূল কি বুজিবি? গানৰ কলি, গানৰ। গানৰো কলি থাকে নেকি? আকনো বিনা কলিত কি গান ৰচনা হয় বুলি ভাবিছ নেকি? গান বনাবলৈ কলি লাগে নেকি? লাগেতো নাক। বাৰু বাদ দে এইবিলাক কথা। মনুকণ তোক যে এলিয়েনে ধৰি নিছিলে, ভয় লাগিছিলে নাই হয় তোৰ? ভয় লাগিছিলে নাই সুধিবলৈ আহিছ? কেনেকুৱা ভয় লাগিছিলে মইহে গম পাইছো। মোৰ জেগাত তই থকাহেঁতেন গম পালিহেঁতেন। তই যিটোহে ভয়াপি, পেনে চেনে সাগি মুতি পালিহেঁতেন। ইমানো মোৰ ভয়াপি নহয় দেই মই। মোক যদি কেনেবাকে ধৰি নিলেহেঁতেন, একে কিকে এলিয়েনক কবাত উফৰাই পেলালোহেঁতেন। চুটটো নাই পোৱাতো, সেইটো কাৰণে কৈ আছ। মোৰ গতে ওচৰৰ পৰা পোৱাহেঁতেনহে গম পালিহেঁতেন যিহে শক্তিশালী এলিয়েনবোৰ। মই গটা মাৰি দিছো এটা, মইহে উঠাল খাই আহি পৰিছো। সেইটো একোৱে নহল। তই কিবা ভুলতে খুটাই চুটাই গটা মাৰি পালি নেকি? পগলা, বেলেগ গ্ৰহত কি পৃথিৱী গতে মানুহ থাকে নেকি ঘৰৰ খুটা থাকিবলৈ? তো মানুহ থকা জেগাতহে কিবা ঘৰ বনাব, ঘৰ বনালেহে খুটা থাকিব। এলিয়েন থকা জেগাত আকৌ মানুহে যদি নাথাকে তাতনো কোনে খুটাডাল পুতিবগে? তহঁতৰ মানে জানিবলে বুজিবলে বহুত সময় আছে, মই গম পাই গলো। এলিয়েনৰ বিষয়ে ভালকে নেজান যদি মোক সোধ না। সি এনে গোটেই এলিয়েনৰ বিষয়ে জনাডাল নহয়। তেনেকে নকবি কম্পিউটাৰ। নেপায় তেনেকে নকবি। ফুটুকানিটো বাঘ থাকে, গম পাও নে নেপাও কথাটো? ৰকেটত যোৱাও কবলেহে দেই, গাবোৰ কিবা একদম বেমাৰী লাগি যায়। চাল্লা ভীমকলে সান্দহগুৰিয়ে এইকেইদিন খাই খাই সান্দহগুৰি উগা অহা হৈ গৈছে। পেটডাল কিবা উফন্দি থকা নিচিনাহে লাগিছে। আৰে মাতি আছো নাই শুনা নেকি? খাই গাহৰি। কেলে মাতি আছিলা বা? কোৱা। কোৱা মানে কথা নাই বতৰা নাই, ফুৱাই কলে যাও। মুনুকণহঁতৰ লগত লিচু খাবলৈ যাওঁ। লিচু খাবলৈ যাও? পাপা লিচু খাবলৈ যাওঁ আকৌ। গেলাই ককাহঁতৰ পিছফালৰ লিচুজোপা যে লমা লমে পকি আছে বোলে। লিচু খাবলৈ যাও হয়, চাবি আকৌ মুনুকণক নিয়া আগতে এলিয়েনে লৈ যাব লাগিলে মই হলে ৰকেট লৈ তোক বিচাৰি আনিবলৈ যাব নোৱাৰো দেই। বাপেৰৰ ইমান পইচা নাই। হ'ব দিয়া, ইমান চিন্তা কৰিব নালাগে। পুতুকণক এলিয়েনে উঠাই নিবলৈ দমো লাগিব নহয় আকৌ। আৰু এটা কথা, গেলাই বুঢ়া ঘৰত লিচু খাবলৈ যাও হয়, বাপেৰে কেনেবাকে দেখিব লাগিলে মৰিয়াই ঠেং ভাঙিব আকৌ, চাবি। পাপাটোৱে যে কি কথা কিছুমান কৈ থকা নহয় ন। মই যাওঁ দেই, মোৰ দেৰি হৈছে। ডেকা ল'ৰা কলে যোৱা। লিচু খাবলৈ যাওঁ ককা, লিচু খাবলৈ। গেলাই ককাহঁতৰ পিছফালৰ লিচুজোপা লমা লমে পকি আছে বোলে। খোৱা মানুহ নাই যে, আমিয়ে যাওঁ খাবলৈ। হয় নেকি? ডেকা ল'ৰা মোলৈও দুটামান লৈ আহিবাচোন তেতিয়া। এই বছৰ লিচু মুখতেই দি পোৱা নাই। আনিম বুলি চিঞৰ ক'ব নোৱাৰি দেই, গৈ চাই লওঁ আগত। লিচু খাবলৈ যাম বুলি কলো বা নকলো, খোজনীয়া মগনীয়া ওলালে, গছৰ গুৰি পোৱাগেই নাই। গৈ থাকোতে বাটত কোনোবাই সুধিলো লিচু খাবলৈ যাওঁ বুলি ভুলতো নকওঁ দেই। আৰু বা কিমান খোজনীয়া মগনীয়া ওলাই ঠিকনা নাই। জোঁৱাই গেলা পহুটো পোৱাৰ আগতে পৰি আছা যে, কি হল আকৌ? নকবহে দেউতা, আপোনাৰ হৈছে নাই হয়? মোৰ কিবা একদম সান্দহগুৰি ভীমকল উগা আহিবলৈহে ধৰিছে। পেটডাল কিবা ফুলি থকা নিচিনা লাগিছে। জোঁৱাইক মানে পাই গলগে। আমুকা একো হোৱা নাই দেই, ইঞ্জিন হেভি আছে যে। 12-16 পুৰণা লিলেন গাড়ী ইঞ্জিনটো, বেগেত একো নহয়। তোমাৰে যদি এই অৱস্থা হৈছে, বাকীকেইটা কি হৈছে তেতিয়া ঠিকনা নাই। ফুটনি মাৰিবলৈ আহিছে। ৰাতিপুৱাৰ পৰা দেখি আছো নহয়, লেটিঙলে আহনি জাহনি। চাল্লা বেটি চুটৰ পিতেকহেত, গেলাই বুঢ়াক চিনি পোৱা নাই। মাৰক কোবত ঠেং ভৰি ভাঙি দিম, লিচু চুৰ কৰি খাবলৈ আহিছ। কোন হৈ এই দুটাক চিনি নেপালো, হাই যাই নিয়াহেত।
ঐ যিদিনা যায় জোখাই পাম ভালকে মছলা দিম বাপেকে গেলাই বুঢ়াক চিনি পোৱা নাই ঐ লিচুজোপা পকিবলৈ পাইছে কি পোৱা নাই ঐ বাদুলি পৰা দি গোটেই মানে চোৰখন আহিছে অ কটা এইবাৰ আহিবি ৰ চোৰৰ জাত চব ঐ মাৰক কোবত ঠেং ভাঙি পঠিয়াম এই ফটাকানি এই গেলাই বুঢ়া লিচু খাবলৈ ওলাইছো হয় একদম সাৱধানে যাব লাগিব আকৌ বুঢ়া পুৰা হুঁচিয়াৰ হৈ থাকে বাদ দে হে যিমান হুঁচিয়াৰ হৈ থাকিলেও কিডাল কৰিব বুঢ়া যদি ডালে ডালে আমি হৈছে পাতে পাতে যোৱা বছৰ বুঢ়াক কেনেকে উল্লু বনাই লিচু গছ টকলা কৰি দিলো দেখা নাই এইবাৰো চাবিচোন বুঢ়াই বিকিবলৈ নেপাওঁতে গছ টকলা কৰি পঠিয়াম সেইটো কাৰণে কৈছো যোৱা বছৰ খংটো গেলাই বুঢ়া আছেই এই বছৰ কেনেবাকে পাব লাগিলে বুঢ়াই ঠেং ভাঙি পঠিয়াব ভেবেলা তই সেইবিলাক টেনচনে নলবি নে শুনা পুতুকন হেতিও মুনুকন হেতিও যাম বুলি কৈছিলে নহয় যাবতো ব'ল আকৌ তেহেঁতকো লৈ যাম গোটেইকেইটা গ'লেহে ভাল লাগিব এই আমাৰ জহনী মৰাটো উঠিব হোৱাই নাই নে পালোৱান পালোৱান উঠ আকৌ বেলি গৈ কোনোবা ধুমুনি পালিগে এতিয়ালৈকে ফুক মেলি শুই আছ সোনকালে যি ৰকমহে নাক বজাই বজাই খবৰ নাইকিয়াকে শুইছে আয়ো দেহি সি যেন একেবাৰে সেই বিশ্ব জয় কৰিহে আহিলেগে পালোৱান পালোৱান গোটেইটো একেবাৰে হামিয়াই হিকটিয়াইহে ওলাই আহিছে পিতাই এই ৰাতিপুৱাই কিহৰ হুলস্থলখন লগাই আছ হয় তই এতিয়ালৈকে ৰাতিপুৱা হবলৈ বাকী আছে নে বেলি গৈ ক পালেগে চাচোন এবাৰ বেলিয়ে কাম নকৰে নহয় মইহে কৰিম কিবা কিমান ভাগত আহিছো তই সেইটো হলে বুজি পোৱা নাই চিঞৰ বাখখন লগাই আছ অকমান ভালকে শুবলৈ দিব পৰা নাই ধাৰাষাৰ সপ্তাহ 10 দিন টোপনি খতি মামুলি ভাবিছ ভালকে খোৱা বোৱাটো নাই সেই ভীমকল আৰু সান্দগুৰি গালহে তোকনো কোনে কৈছিলে সেই সোপা চুবাবলে চাউল তাউল এইখিনি বজাৰ কৰি লৈ যাব নোৱাৰিলি বনাই খাব পাৰিলি হয় চিঞৰি আছ কবলৈ আহিছ ঘৰত ভাত বনাবলে চাউল এটা নাইকিয়া হৈ আছে ধান কুটাবগে লাগে সেইবোৰ হলে খবৰ নাই ধান কেইটাচোন মেললে তইও লৈ যাব পাৰ মেললে মই যাম নে নেযাও দেই নেযাও মাহ জুই খাবলৈ নেপালো মই মেলত ধান কুটাবলৈ নেযাওঁ কুটাই আনো যদি বনাই দিম কুটাই নানো যদি তেনেকে তইও পৰি থাক তইও মানে পিতাই বৰ কামোৰ কিছুমান দি থাকো সপ্তাহ 10 দিন ৰকেট চলাই চলাই গা চা বিষ হৈ গৈছে ভালকে ভাগৰটোকে মৰা নাই মোক মানে একদম আৰাম কৰিবলৈ টাইম দিয়া নাই মানুহটোৱে তোক সেইখনত উঠি ওপৰলৈ যাবলৈ মই কৈছিলো নেকি হা তোক মই এতিয়া শান্তিত শুবলৈ দিম মই হলে যাম কলো মোক নিনিলে নিজে গোটেই ৰকেটত ফুৰি আহি গা বিষত এতিয়া ভাগত পৰি আছে শান্তিত শুবলৈ দিম তোক মই ৰকেটখনত উঠিবলৈ কিমান মন আছিলে মইহে জানো মোক চান্স এটা নিদিলে এতিয়া আকৌ তাক শান্তিত শুবলৈ দিব লাগে দিম বাপেকে তোক ল'ৰাটো ঘৰ আহি পালতহে মনটো ভাল লাগিছে পালোৱান হেতিও ভাল সাহস কৰি বিচাৰি আনিলেগে আকৌ মুনুকনক অথনিৰে পৰা দেখা নাই যে এইটো আকৌ কবালে গলেই নেকি শুনিছ শুনি আছো মানে হেৰি নহয় মুনুকনক অথনিৰে পৰা দেখি পোৱা নাই কলে গল আকৌ এইটো সেইটো আকৌ ওলাই গলে নে কালি পুৰখি এলিয়েনৰ পৰা যেনে তেনে বচাই আনিছোহে আকৌ কেলে যাবলৈ দিলি বাৰু মোৰ কথা শুনিলে ভালেই বাপ চাইহে বেটা এখাৰ কথা যদি মোৰ শুনে কৃষ্ণ তই এতিয়া ঘৰত থাকিব নালাগে যা 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 বেগেত ল'ৰা বিচাৰি আনগে যা আকৌ কেনেবাকে এলিয়েনে থপিয়াই লৈ যাওক এই পয়েৰৰ টকা গছত লাগিছে বুলি ভাবিছ বাৰে বাৰে বিচাৰি আনিবলে মোৰ এতিয়া ল'ৰা চৰা বিচাৰি আনিবলৈ যাবলৈ সময় নাই দেই আপুনি যাই যদি যাওক মোৰ গোটৰ মিটিং আছে মই মিটিঙলৈ যাওঁ কিবা বোলে সেই অৰুণোদয় 3000কে সোমোৱাৰ কাৰণে আকৌ কিবা ফৰ্ম এখন পুৰাব লাগে সেই ফৰ্মখন পুৰাই থৈ আহোঁগে মই আহিলো দেই বাপৰে বাপ আজিকালি মাইকীবোৰক একো কথা কবই নোৱাৰি শুনি ল মোৰ কথাটো আকৌ যদি ল'ৰা কেনেবাকে হেৰাবলে হয় কিন্তু তোৰ গোটেই উলিয়াই দিব লাগিব আকৌ এই চাটত মই নেমানিম কিন্তু গোটৰ মিটিং গাই থকা উলিয়াই দিম চাল্লা ল'ৰাটো বা কলে গ'ল নাই বহি থকাতকে মই বিচাৰি অনাগে ভাল হ'ব হয় লিচু খাবলৈ গৈছে বুলি কৈছে যেতিয়া গেলাই বুঢ়া ঘৰতে ইহঁতে লিচু চুৰ কৰিবলৈ গৈছে চাগে দেই মই তালৈ গ'লে ইহঁতক পাই যাম গেলাই বুঢ়া ঘৰলে লিচু খাবলৈ যাম হয় মই হলে এবাৰ গছত উঠিবলৈ নাই দেই যোৱাবাৰ বুঢ়াই মোক বৰ বেয়াকে ধুনিলে ময়ো নুঠো হলে দেই যোৱাবাৰ মামুলি দিছে বুলি ভাবিছ যেনে তেনেহে পলাই বাচিছো
ঐ এনেকে হলে লিচু খাবিহে কেনেকে গছত উঠিব জনাকেইটা যদি নুঠো বুলিয়ে ক তেতিয়াহ'লেচোন লিচু খাবলৈ গৈ একো কামেই নাই ঐ টেনচন নলবি ফটাকানিয়ে মই উঠিম ন ফটাকানি মই নুঠো নেকি মই তলতে থাকিম তই উঠি যাবি একো নহয় উঠিবি আমি আকৌ উঠি যাবলৈ সেই গছত উঠিবই নাজানো নহয় তহঁতি জনাকেইটাই যদি নুঠ লিচু খামহে কেনেকে গেলাই বুঢ়াই যদি পিটন দিয়ে তেতিয়া বচাবলৈ যাবি তেতিয়াতো বেয়া পলাবি ফটাকানি সেইটো কাৰণে টেনচন নলবি এবাৰ গেলাই বুঢ়াই কাকো পিটিব নোৱাৰে মোৰ লগত ধুনীয়া বুদ্ধি এটা আছে কি বুদ্ধি আছে বাৰু আগত কৈ লচোন আগতে তোৰ বুদ্ধিটো শুনি ল'ব লাগিব তাৰ পিছতহে গছত উঠা নুঠা সিদ্ধান্ত ল'ম টেনচন নলবি ফটাকানি টেনচন নলবি কণপিতৰে কৈছে নহয় ভাল বুদ্ধি এটা আছে বুলি তো কণপিতৰে কৈছে দেখোন ভাল বুদ্ধি এটা আছে বুলি কেলে ইমান টেনচন লৈছ তহঁতি দুটাই উঠিবি আৰু এটা কথা কিন্তু দেই গাইজ এইবাৰ যদি গেলাই বুঢ়াই আমাক খেদিবলৈ হয় আমি যেনি তেনি নপলাওঁ গোটেইকেইটা একেপিনে পলাম কেলে বা যোৱা বছৰ আমি যেনি তেনি পলোৱাৰ কাৰণে বুঢ়াক কাক খেদিম কাক নেখেদিম বুলি ভাবি থাকোঁতে গছৰ তলতে ৰখি থাকিলে পিছত তহঁতি পিটন গিচাত পালি গোটেইকেইটা একেপিনে পলালে বুঢ়াৰ কাৰণে খেদিবলৈ সহজ হ'ব ন তেতিয়াতো বুঢ়াই খেদি যাব বুঢ়াই আমাক খেদি যাওঁতে ভেবেলা আৰু ফটাকানিয়ে নামি পানি এই পাৰি থোৱা লিচুবোৰলৈ পলাব আকৌ মজা হ'ব এইটো কিন্তু মজা বুদ্ধি দেই মুনুকণ বঢ়িয়া হ'ব ফটাকানি আৰু ভেবেলা তহঁতি খালি গছৰ ওপৰতে লুকাই দিবি যদি বুঢ়াই খেদিবলৈ হয় আমি একেপিনে পলাম বাৰু আৰু এটা কথা আকৌ লিচু চুৰ কৰি অনাৰ পিছত গোটেইকেইটাই সমান ভাগ কৰিব লাগিব পিছত আকৌ আমাক তহঁতি বুটলাই নাই বুলি কমকে দিলে নহ'ব মেইন কামটো আমিহে কৰিম ন ফটাকানি আগৰ কথা আগতে কৈ থৈছো আকৌ পিছত তহঁতি খেলি মেলি নলগাবি হ'ব দে সেইটো কাৰণে ইমান টেনচন ল'ব নালাগে চবে সমানে ভাগ কৰিম বাৰু তেতিয়াহ'লে গাইজ ইয়াতে ৰৈ থাকিব নালাগে শুভ কামত সোনকালে যাব লাগে বল গেলাই বুঢ়াটো আজি ঘৰত নাথাকিলে হয় আৰু একদম উদৰ পুৰাই লিচু খাম সেইটো কথা তই ভুলতো নেভাবিবি এই লিচু আম কঁঠাল পকা চিজনত গেলাই বুঢ়া ঘৰত নাথাকিব নে যিদিনাখন গেলাই বুঢ়াই এই আম কঁঠাল পকা চিজনত ঘৰ এৰি কবালৈ যাব সেইদিনাখনৰ পৰা ভাবিবি আৰু পূব বেলি পশ্চিমে ওলাব পুতুকণ লিচু আনিবলৈ মোনা এটা লৈ লোৱাহেঁতেন ভাল আছিলে নহ'লে মানুহক দেখুৱাই হাততে ওলমাই আনিব লাগিলে বাটত খোজনীয়া মগনীয়া ঢেৰ ওলাব পলথিন ঠিক কথা কৈছ তই কণপিত গৈ থাকোঁতে তহঁতৰ ঘৰৰ পৰা হাউতকে সোমাই মোনা এটা লৈ ল'বি মোনা কি প্ৰয়োজন হ'লে বস্তাই লৈ থ'ম হেল্ল' গাইজ ভিডিঅ'টো আজিলে ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব